স্বাগতম দৰ্শকসকল, আমাৰ এই হাতী মানুহৰ সংঘাতৰ ওপৰত এটা বিশেষ আলোচনাত আজি আমাৰ মাজত আছে লক্ষীপুৰ ফৰেষ্ট ৰেঞ্জাৰ মৌপ্ৰাণ গায়ন। তেখেতৰ লগত আমাৰ ডিছকাশ্যনক আপোনালোকক সহযোগিতা বিচাৰিলোঁ। নমস্কাৰ, স্বাগতম। নমস্কাৰ। হয়, আমাৰ যিটো হাতী মানুহৰ সংঘাত, যিটো হিউমেন এলিফেণ্ট কনফ্লিক্ট বুলি জেনেৰেলি মানুহে কৈ থাকে, সেই বস্তুটোত আপোনাৰ ৰেঞ্জত, আপুনি লক্ষীপুৰ ৰেঞ্জত আপুনি এই বস্তুটোৰ সংঘাতটো আজি এতিয়া কেনেকুৱা লেভেলত আছে, কেনেকুৱা ধৰণে আছে, আৰু আপোনালোকে কেনেকৈ এইটো টেকল কৰিবলৈ চেষ্টা কৰিছে? হয়, গোৱালপাৰা ডিভিজনত লক্ষীপুৰ ৰেঞ্জত মেক্সিমাম হিউমেন এলিফেণ্ট কনফ্লিক্ট মেক্সিমাম হয়। তো ইয়াত একচুৱেলি আমি কাৰেণ্ট চিটুৱেশ্যনটো এনেকুৱা হৈ আছে যে স্কেটাৰ্ড মুভমেণ্ট হৈ আছে এলিফেণ্টৰ। 3টা বেলেগ বেলেগ ধৰণৰ জাক আছে বেলেগ বেলেগ জেগাত। তো আমি যিমান পাৰোঁ তেওঁলোকৰ মুভমেণ্টটো মনিটৰ কৰিব ট্ৰাই কৰিছোঁ বৰ্তমান, আৰু কোনফালে গৈছে বা কোনফালে যাব পাৰে সেইটো আমি ট্ৰাই কৰি আছোঁ যে আমি ধৰক মুভমেণ্টটো আইডিয়া এটা কৰিব পাৰোঁ। আৰু টেকেল কৰিবৰ কাৰণে ধৰক আমাৰ লং টাৰ্ম আৰু শ্বৰ্ট টাৰ্ম মেজাৰ আছে। শ্বৰ্ট টাৰ্ম মেজাৰখিনি এনেকুৱা যে আমি ধৰক আপোনাৰ কণ্টিনিউৱাছ 24/7 পেট্ৰলিং থাকে আমাৰ। তাৰ লগতে আমাৰ এছিয়ান গ্ৰুপ এটা আছে, এলিফেণ্ট কনজাৰ্ভেশ্যন নেটৱৰ্ক বুলি। তেওঁলোকৰ লগত আমি কণ্টিনিউৱাছ টাচত থাকোঁ। তেওঁলোকে ধৰক গোটেই লক্ষীপুৰ মোৰ ৰেঞ্জৰ আণ্ডাৰত যিমানখিনি জেগা আছে তাত তেওঁলোক স্কেটাৰ্ড হৈ আছে এছিয়ানৰ গ্ৰুপৰ মানুহখিনি। তো কোনফালে হাতী যায় বা কোনফালে যাব পাৰে, তেওঁলোকে আমাৰ হোৱাটছএপ গ্ৰুপ এটা আছে, সেইটোত তেওঁলোকে গোটেইখিনি বস্তু আপডেট কৰি থাকে। মানে এলিফেণ্ট চাইটিং হ'লে তেওঁলোকে এলিফেণ্ট দেখিলে এছিয়ান গ্ৰুপৰ মেম্বাৰ তাৰমানে এই হোৱাটছএপ গ্ৰুপত কমিউনিকেট কৰি হয়, তেওঁলোকে লগতে কমিউনিকেট কৰি তেতিয়া গাঁৱৰ মানুহে সোনকালে গম পাই যায় যে আমাৰ ওচৰত আজি হাতী আছে, আমি সাৱধান থাকিব লাগিব। তেতিয়া সেই ইণ্টাৰফেচটো মানে হাতী মানুহৰ সংঘাতটো এভইড কৰিব পৰা যায়। সেইটো আৰু আপোনালোকে 24/7 পেট্ৰলিং কৰে, এইটো বেছিকেলি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে কৰে। হয়, 24/7 আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আমাৰ ষ্টাফৰ মানুহে পেট্ৰলিং কৰে, আৰু ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈকে কণ্টিনিউ আৰু 24/7। আৰু তাৰ বাহিৰেও আমাৰ লং টাৰ্ম মেজাৰখিনি আছে, যেনেকৈ ধৰক আমাৰ চ'লাৰ ফেঞ্চিং এটা হৈ গ'ল, যোনটো আপোনালোকৰ অন্যকৰ হেল্প লৈ পেলাই আমি ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰিছোঁ। হয়, ইনভেষ্টমেণ্ট কৰি পেলাই। তাৰ বাহিৰে আমি 2খন প্লেণ্টেশ্যন কৰিছোঁ। এখন 84 হেক্টৰ বেম্বু প্লেণ্টেশ্যন এখন আছে কুমাৰখালী বুলি জেগা এটাত, আৰু এটা 25 হেক্টৰ এটা প্লেণ্টেশ্যন আছে বান্দৰমাথা বুলি জেগা এটা। তো ইটছ এ লং টাৰ্ম মানে মেজাৰ। সেই 2টা প্লেণ্টেশ্যন লক্ষীপুৰ ৰেঞ্জৰ আণ্ডাৰ? হয়, লক্ষীপুৰ ৰেঞ্জৰ আণ্ডাৰতে। তো সেই প্লেণ্টেশ্যনকেইটাত যদি ধৰক আমি 2-3 বছৰলৈকে যদি ভালকৈ ৰাখিব পাৰোঁ, তাত বেম্বু গ্ৰ'থ যথেষ্ট হ'ব। তাৰ বাহিৰেও আমি চাম কঁঠাল, যেনে ইণ্ডিজিনাছ স্পিচিছ, আৰু বাকী ফ্ৰুটিং স্পিচিছ, কঁঠাল হৈ গ'ল, আম হৈ গ'ল, তেতেলী হৈ গ'ল, সেইবিলাক গ্ৰ' কৰিব ট্ৰাই কৰিছোঁ। তেতিয়া সেইখিনি নেচাৰেল ফৰেষ্ট যেতিয়া হৈ যায়, তেতিয়া হাতী ডাইৰেক্টলি তালৈকে যাব, আৰু মানুহৰ লগত কনফ্লিক্টটো কমি যাব তেতিয়া। এতিয়া সেই প্লেণ্টেশ্যনটো 2 বছৰ হৈ গ'ল বুলি তাতে হাতী আহিছে নেকি? হয়, হাতী আহি পেলাই যথেষ্ট এফেক্টো কৰে মাজে মাজে আহি। কিন্তু যিহেতু আমি হাতীৰ কাৰণে লগাইছোঁ, আমি তেনেকৈ তেওঁলোকক খেদাই দিয়াৰ তেনেকৈ আমি নকৰোঁ। তেওঁলোকে এটা হেবিট হ'লে তালৈ অহাৰ হেবিটটো হ'লে ভাল হ'ব। হয়, হেবিটটো হ'লে ভালেই হ'ব আমাৰ। তো আমি লাহে লাহে এইটো ট্ৰাই কৰিছোঁ যে তেওঁলোকে যদি ডেমেজ কৰিছে কৰক, আমি আকৌ সেইটো ৰাইজম প্লেণ্টেশ্যন বা চিডলিং প্লেণ্টেশ্যন কৰি আকৌ আমি গ্ৰ' কৰিছোঁ বেম্বু। গ্ৰ' কৰাৰ পিছত যেতিয়া ডাঙৰ হ'ব বেম্বুখিনি, তেতিয়া যথেষ্ট সকাহ পাব লক্ষীপুৰবাসী ৰাইজে। আৰু এই যে চ'লাৰ পাৱাৰ্ড ফেঞ্চিঙৰ কথা ক'লে, সেইখিনি কৰোঁতে আপোনালোকে ফেঞ্চিংটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এই প্ৰজেক্টটোত আৰণ্যকে সহায় কৰি দিছে ইমপ্লিমেণ্ট কৰাত। এতিয়া তাততো মানুহৰ পাৰ্টিচিপেশ্যন লাগিব, গাঁৱৰ মানুহৰ পাৰ্টিচিপেশ্যনটো কেনেকুৱা, তেওঁলোকৰ সহযোগিতা কেনেকুৱা, যে এইটো ফেঞ্চিংটো সদায়তো যিটো 24/7টো মেইনটেইন কৰি থাকিব লাগিব, সেইখিনি কেনেকৈ হৈছে? হয়, একচুৱেলি যোনখিনি জেগাত আপোনাৰ হিউমেন এলিফেণ্ট কনফ্লিক্ট আছে, সেইখিনি জেগাৰ মানুহখিনিয়ে ৰাইজে যেতিয়া আমাক পেটিশ্যন এখন দিয়ে, তেতিয়া সেই পেটিশ্যনখন আমি ফৰৱাৰ্ড কৰি দিওঁ আৰণ্যকলৈ। তেওঁলোকৰ লগত আমি মিলি পেলাই এটা জইণ্ট ভেৰিফিকেশ্যন কৰোঁ। তাত আমি চাওঁ যে হাতীৰ যোনটো কৰিডৰ বা হাতী অহা যোৱা কৰা ৰাস্তা, তাত যাতে কোনো ধৰণৰ বিধি পথালি নাথাকে, তেওঁলোকৰ হাতীৰ যোনটো মুভমেণ্ট হয় নেচাৰেল মুভমেণ্টটো হৈ থাকিব। তাৰ বাহিৰেও আমি চাওঁ যে যোনখিনি লোকেল মানুহ আছে, তেওঁলোকক আমি এলং উইথ আৰণ্যক টেকনিকেল এডভাৰ্টিজখিনি দিওঁ যে চ'লাৰ ফেঞ্চিংটো কেনেকৈ কেয়াৰ ল'ব লাগে, চ'লাৰ ফেঞ্চিংটো কেনেকৈ লগাই মেইনটেইন কৰিব লাগে, আৰু সেইটো হিচাপত গাঁৱৰ মানুহখিনিও যথেষ্ট চেঞ্চিটাইজ হৈছে। তেওঁলোকে আমাক যথেষ্ট সহায় কৰে, আৰু সৰু সুৰা কিবা মেইনটেনেঞ্চ থাকিলে সেইখিনি তেওঁলোকে নিজেও কৰিব পৰা কাৰ্যক্ষম হৈ উঠিছে। মানে এই গোটেই ষ্টেপখিনি লোৱাৰ পিছত সংঘাত কমিছে, যথেষ্ট পৰিমাণে কমিছে। কেজুৱেলিটি নাই, এই বছৰটো হোৱাই নাই। হয়, তো
তো এইটো মানে কণ্টিনিউ হৈ থাকিলে ভাল, লগতে যেতিয়ালৈকে লং টাৰ্ম মেজাৰবোৰ আৰু শ্বৰ্ট টাৰ্ম আৰু লং টাৰ্ম মেজাৰ দুইটা একেলগে গৈ থাকিলে তাৰমানে সংঘাতটো উপশম হোৱাত বেছি হয় হয় এক্সেক্টলি লং টাৰ্মৰ শ্বৰ্ট টাৰ্ম মেজাৰ দুইটা যদি হেণ্ড ইন হেণ্ড গৈ থাকে, শ্বৰ্ট টাৰ্ম মেজাৰ ইন দ্য চেন্স যে চ'লাৰ ফেঞ্চিংটো মই নাভাবোঁ যে কণ্টিনিউৱাছ আপোনাৰ ধৰক মানে কমপ্লিট লং টাৰ্ম মেজাৰ হ'ব লাগে। তো আমি এইটোও কৈছোঁ মানুহক যে ধৰক নেমু জাতীয় গছ, কাঁইটীয়া গছ, এনেকুৱা ধৰণৰ গছ যদি লগায় তেতিয়াহ'লে সেইটো এটা নেচাৰেল বেৰিয়াৰ হিচাপে হৈ যায় হাতীৰ কাৰণে, তো সেইটোও কৰিব পৰা যায়। সেইটো আমি সেইটো আপোনালোকে প্ৰমোট কৰিছে, বায়'ফেঞ্চিং বুলি কোৱা হয়, যোনটো বায়'ফেঞ্চিং বুলি কোৱা যায়, সেইটো আমি প্ৰমোট কৰিছোঁ যিমানখিনি জেগাত পাৰোঁ। সেইটো লাহে লাহে মানুহখিনিয়ে বুজি পাইছে, লাহে লাহে কৰিব চেষ্টা কৰিছে, নিজে কৰিব চেষ্টা কৰিছে। ধন্যবাদ। আপোনাৰ সময়ৰ কাৰণে ধন্যবাদ। আশা কৰোঁ যে আৰণ্যক আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এই সহযোগিতা মানুহৰ কমন মানুহৰ উপকাৰৰ কাৰণে কণ্টিনিউ হৈ থাকিব।